So today the topic that I'm going to discuss is your electrochemistry, right? So electrochemistry এই ওয়ার্ডটোৰ ভিতৰতে মানে কি হৈছে দুটা ওয়ার্ড দুটা টার্ম ইয়াৰ ভিতৰতে সোমাই আছে ঠিক আছে ইলেক্ট্ৰোকেমিষ্ট্ৰি এই টপিকটো আজি মই স্টাৰ্ট কৰিম বাট ইয়াৰ মাজতে মানে একচুয়ালি এই গোটেই ইউনিটটোত বা এই চেপ্টাৰটোত আমি কি পঢ়িম সেইটো এই within that name only it's hidden. Alright, but before that you see energy is something jar around our gootei system gootei kaamkhini hoi thake, right? Jodi aji moi mane right now if I'm filming this video or if I'm speaking or if I'm explaining ba je nohok ba konobai jodi etu sai ase hunise so কিয় মানে ভালদৰে কৰিব পাৰিছো বা অলপ ভালকে কৰিব পাৰা ৰিজনটো হৈছে আমাৰ মাজত এনাৰ্জি আছে যদি মই এতিয়া 2-3 দিনৰ পৰা ভালদৰে টোপনি মোৰ নাছিল বা মই হোৱা নাছিলো খানা চানা ভালকে খোৱা নাই একো নাই ঠিক আছে একদম মানে উইক ফিল কৰিছো সো ইন দ্যাট কেস মোৰ এনাৰ্জিটো লো হৈ থাকিব আৰু এনাৰ্জি যেতিয়া লো হয় তেতিয়া কি হ'ব কাম বন এনেকেতো মই এতিয়া মানে কথাখিনি কৈ থাকিব নোৱাৰিলো হয় সো এনাৰ্জিটো মানে বহুত ইম্পৰ্টেন্ট বস্তু হয় গোটেই আমাৰ সিস্টেমটো গোটেই ইউনিভাৰ্সটোৱে এনাৰ্জি চাৰিওফালে মানে ৰিভলভ হৈ আছে ঠিক আছে সো এই ইউনিটটো এই চেপ্টাৰটো বেসিক্যালি আমি এনাৰ্জি বিষয়ে পঢ়িম সো দেয়াৰ আৰ টু টাইপস অফ এনাৰ্জি সো হেতু কাৰণে মই কৈছিলো এই নামটোৰ ভিতৰতে হে টপিকটো সোমাই আছে দ্যাট ইজ এনাৰ্জি ইলেক্ট্ৰো ওয়াৰ্ডটো আহিছে ক'ৰপৰা ইলেক্ট্ৰিকেল এনাৰ্জি সো এই ইলেক্ট্ৰিকেল এনাৰ্জি এণ্ড কেমিষ্ট্ৰি ওয়াৰ্ডটো আহিছে কেমিকেল এনাৰ্জিৰ পৰা সো বেসিক্যালি this unit or this chapter is deals with electrical energy and chemical energy. All right. So, itia moi jodi the first example now. Suppose first example moi ta loisu. Moi ta suppose beaker lulu. Just lab eta hok moi ta beaker lulu. Aru he beaker dot moi ki korisu copper sulfate solution di dilu. Yat add kori dilu. Khali dilu with some measurement. Copper sulfate solution moi yat di dilu aru ami jano je copper sulfate solution to ki hoy blue in color we know that right so lab to pai mane pami so copper sulfate solution moi yat loi lilu and then what I did is I dipped a zinc wire thik ase so zinc you must be aware that jeneke s block p block d block kot ami porhisu aru janu je zinc to ki ase d block or eta metal hoy that is it's a transition metal so zinc jeta ami yat add kori dilo after some time ki hobo mane alop deri pisot ami jeta same beaker to jeta ami touch kori sam thik ase yat zinc ase zinc wire to ase aru copper sulfate solution ase thik ase so yat moi ki korilu jeta moi beaker to jeta sui saw to beaker to bahut beshi garam hoye geche bahut beshi garam hoar reason to ki hol yat heat release hoy gol that means yat eta reaction nije hol ইয়াত আমি এটো বস্তু হিট মানে গৰম পালো গৰম টাচ কৰি আমি গৰম ফিল কৰিছো দ্যাট মিন্স হিট ইজ ৰিলিজ সো ইটা ইয়াত কনক্লুশনটো কি যে ইয়াত এটা কেমিক্যাল ৰিয়েকশন নিজে হৈছে আমি একো কৰাই নাই আমি কি কৰিলো বাস কপাৰ সালফেট সলিউশন দিলো এটা জিংক ওয়্যাৰ এড কৰিলো বাস আফটাৰ সাম টাইম হোৱাট হ্যাপেন হিট ইজ ৰিলিজ সো নিজে ৰিয়েকশনটো হ'ল সো যোনবিলাক কেছত নিজে ৰিয়েকশন হয় সো অবভিয়াসলি ইয়াত এটা কেমিক্যাল ৰিয়েকশন হ'ল ৰাইট কেমিক্যাল ৰিয়েকশন কেনেকে হ'ল কাৰণ কপাৰ সালফেট আছিলে আৰু জিংক দি পিনে এটা ৰিয়েকশন হৈ পেলাইহে মানে হিট বা লাইট কিবা এটা প্ৰডিউস হৈছে সো ইয়াত যেহেতু হিট ৰিলিজ হ'ল সো আমি ক'ব পাৰিম যে ইয়াত এটা কেমিক্যাল ৰিয়েকশন হৈছে সো এজ এ ৰিজাল্ট কেমিক্যাল এনাৰ্জি ইজ প্ৰডিউসড হিয়াৰ অলৰাইট সো হিয়াৰ কেমিক্যাল এনাৰ্জি ইজ প্ৰডিউসড অলৰাইট সো obviously এটা ৰিয়েকশন হ'ব কাৰণে কি হ'ব তাৰ এটা স্পেসিফিক প্ৰডাক্ট যদি আমি পাওঁ তেতিয়াহে আমি ক'ব পাৰো যে ৰিয়েকশনটো হৈছে প্ৰডাক্ট যদি আমি পাইছো সো ইয়াত আমি প্ৰডাক্ট পালো মানে কি হ'ল আমাৰ এটা ৰিয়েকশন হৈ পেলাই মানে আমি হিট ৰিলিজ হোৱা গম পাইছো হিট হওক বা লাইট হওক then we can say that the reaction is done a chemical reaction is taking place so since here the chemical reaction is taking place therefore chemical energy is produced all right and similarly মই যদি এটা সেকেন্ড এক্সাম্পল লওঁ suppose মই লৈছো সোডিয়াম ক্লোৰাইড নিমখ যোনটো আমি খাওঁ কমন সল্ট NaCl মই ললো আৰু তাক কি কৰিলো মই হিট কৰি দিলো ঠিক আছে হিট কৰি দিলো মানে সাপোজ আই এম টেকিং সামথিং এন্ড ইয়াত মই পুৰা হিট কৰি দিছো সোডিয়াম ক্লোৰাইড সো ই কি কৰিব মল্টেন ষ্টেটলে কনভাৰ্ট হৈ যাব মল্টেন ষ্টেট মানে এক্স্যাক্টলি লিকুইডো নহয় সলিডো নহয় বিটুইন দ্যাট অলৰাইট সো মল্টেন ষ্টেটত কি হয় আয়নছলে মানে আয়নছলে মানে কনভাৰ্ট হৈ পেলাই কি হয় অলপ দূৰে হৈ যায় ঠিক আছে মল্টেন ষ্টেটলে কনভাৰ্ট হৈ গ'ল
So ইয়াত আমি কি গম পালো প্ৰথম ইনিশিয়ালি সোডিয়াম ক্লোৰাইড টু সলিড ষ্টেটত আছিল and then from solid it changed to molten state. So ইয়াত বাস চেঞ্জ ইন ষ্টেট হৈ গল, বাট ইয়াত কিবা ৰিয়েকশনটো হোৱা নাই, কিবা হিট প্ৰডিউস হোৱা নাই, লাইট প্ৰডিউস হোৱা নাই, বা একো ধৰণৰ ৰিয়েকশন আমি ইয়াত দেখিব দেখা নাই, ৰাইট? ইয়াত অকল জাস্ট চেঞ্জ ইন ষ্টেট হ'ল। বাট ইন দ্য ফৰ্মাৰ কেছ কি আছে, এটা ৰিয়েকশন প্ৰপাৰলি হৈছিল, কেমিকেল ৰিয়েকশন এটা নিজে নিজে হৈছিল, সো সেইকাৰণে কেমিকেল এনাৰ্জি প্ৰডিউসড হ'ল। সো যোনবিলাকত নিজে নিজে ৰিয়েকশন এটা মানে হৈ যায়, সো সেই তেনেকুৱা কেছত সিহঁতক কি কোৱা যায়, স্পন্টেনিয়াছ ৰিয়েকশন বুলি কয়, ঠিক আছে? যোনবিলাকত ৰিয়েকশনছ নিজে হয় সেইবিলাকক স্পন্টেনিয়াছ ৰিয়েকশন বুলি কোৱা যায়, স্পন্টেনিয়াছ ৰিয়েকশন। অন দি আদাৰ হেণ্ড ইয়াত জাষ্ট ষ্টেটটোহে চেঞ্জ হ'ল, বাট ৰিয়েকশনটো একো হোৱা নাই। আৰু যদি ইন কেছ মই বিচাৰো যে Cl- পৰা মই বিচাৰিছো যে Cl- পৰা মই ক্লৰিন গেছ বনাব লাগে, মোক ক্লৰিন গেছ বনাব বিচাৰিছো বা কিবা তেনেকুৱা ধৰণৰ কিবা কৰিব বিচাৰিছো, চ' এইটোতো নিজেতো নহ'ব, মই কৰিব লাগিব। চ' যোনবিলাকত নিজে নিজে ৰিয়েকশনছ নহয় সেইবিলাকক কোৱা হয় নন স্পন্টেনিয়াছ ৰিয়েকশন, অলৰাইট? নন স্পন্টেনিয়াছ ৰিয়েকশন বুলি কোৱা হয়। চ' আই থিংক দিছ মাচ ইজ ক্লিয়াৰ। নাও আমি মুভ কৰিম নেক্সট partly, but before that what I want to say basically is this, yeah, আমি গম পালো না হিট ইভলভ হল, না লাইট প্ৰডিউস হল, কিবা ৰিয়েকশন হোৱা একো গম নাপালো, জাস্ট কি হল সলিড ষ্টেটত সোডিয়াম ক্লোৰাইড আমি লৈছিলো, হিট কৰি দিয়াৰ লগে লগে জাস্ট এটা ষ্টেটলে চেঞ্জ হল, মল্টেন ষ্টেটলে চেঞ্জ হল। সো ইয়াতে আমাৰ ইলেক্ট্ৰকেমিষ্ট্ৰিৰ ৰোলটো গম পোৱা যায়। সো সাপোজ ইন কেছ মই বিচাৰিছো যে Cl- পৰা মই ক্লৰিন গেছটো উলিয়াব বিচাৰিছো, প্ৰডিউস কৰিব বিচাৰিছো, সো সেইটোতো এতিয়া নিজে নিজে নহ'ব, কাৰণ ইয়াত আমি এৰি দিয়াৰ লগে লগে সি নিজে নিজে ৰিয়েকশনটো নিজে হৈ গ'ল, হয় নাই? বাট ইয়াততো হোৱা নাই, চ' ডেট মিনছ আমি ইয়াত ৰিয়েকশনটো নিজে কৰিবহে লাগিব। চ' ইয়াতে আমাৰ ইলেক্ট্ৰকেমিষ্ট্ৰিৰ মানে ৰোলটো গম পোৱা গৈছে। চ' ইয়াত কি কৰিছো আমি, যদি আমাৰ ওচৰত ইন কেছ এটা ইকুইপমেণ্ট আছে, ধৰা মোৰ ওচৰত কিবা এটা এনেকুৱা ইকুইপমেণ্ট আছে যোনে কি কৰিব যে ইয়াত যোনটো কেমিকেল এনাৰ্জি প্ৰডিউচ হ'ল সেইটো এবজৰ্ব কৰি পেলাই কিবা বেলেগ এটা এনাৰ্জিলে কনভাৰ্ট কৰি দিলে, যোনটো এনাৰ্জিয়ে হেল্প কৰিলে Cl- টো ক্লৰিন গেছলে কনভাৰ্ট কৰিবলৈ, দেন সেইটোতো আমাৰ কাৰণে বহুত ইউজফুল হ'ব, ৰাইট? চ' তেতিয়া that would be of great use. So therefore, there is one equipment that means there is one cell known as galvanic cell. এই cell কি কৰে বেসিক্যালি যোনটো কেমিকেল এনাৰ্জি থাকে সেই কেমিকেল এনাৰ্জিটো কনভাৰ্ট কৰি দিয়ে ইলেক্ট্ৰিকেল এনাৰ্জিলে। মই ডিটেইলত এইটো ডিসকাস কৰিম, বাট জাস্ট মানে এতিয়া পটককে মানে এই কথাটো মই মনত পৰিছে কাৰণে কৈ দিছো যে কেমিকেল এনাৰ্জিটো ইলেক্ট্ৰিকেল এনাৰ্জিলে গ্যালভানিক সেলে কনভাৰ্ট কৰে, ঠিক আছে? সো এতিয়া আমি পঢ়িম ইলেক্ট্ৰোকেমিকেল সেল, ঠিক আছে? So in this chapter we are going to discuss about the electrochemical cell, and electrochemical cell বুলি কোৱাৰ লগে লগে তাৰ ভিতৰত দুটা সেল সোমাই আছে, ঠিক আছে? Electrochemical cell. So electrochemical cell is divided into, or মানে ইয়াত আমি দুটা সেলৰ বিষয়ে পঢ়িম। বেসিক্যালি গোটেই চ্যাপ্টাৰটোৱে হ'ল কি আমি কেনেকৈ কেমিকেল এনাৰ্জিৰ পৰা ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰোঁ আৰু কৰিব পাৰোঁ, আৰু কেনেকৈ ইলেক্ট্ৰিকেল এনাৰ্জিটো কেমিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰোঁ, আৰু কনভাৰ্ট কিয় কৰোঁ, মানে আমাৰ ফৰ দ্য চেক অফ যোনটোত মানে নন স্পন্টেনিয়াছ ৰিয়েকশন হয়, তাত যদি আমাৰ কিবা দৰকাৰ হৈছে দেন সেইটাত সেই এনাৰ্জিটো ইউটিলাইজ কৰিবৰ কাৰণে। চ' ফৰ দেট we use two types of cell. First one is your electrolytic cell, and second one is your galvanic cell, alright? Now electrolytic cell কি হয়, ইয়াত কি হৈছে ইলেক্ট্ৰিকেল এনাৰ্জিটো এই এই নামটোৰ পৰা যাতে আমি কনফিউজ নহয় সদায় মনত থাকে, we can just kind of remember it, যে ইয়াত কি হয় কনভাৰ্টস ইলেক্ট্ৰিকেল এনাৰ্জি টু কেমিকেল এনাৰ্জি, অলৰাইট? আৰু গ্যালভানিক অলপ আগত ডিসকাস কৰিছিলো, গ্যালভানিকত কি হয় কেমিকেল এনাৰ্জি ইজ কনভাৰ্টেড টু ইলেক্ট্ৰিকেল এনাৰ্জি, অলৰাইট? Now first thing first আমি এতিয়া ইলেক্ট্ৰোলাইটিক সেলৰ বিষয়ে ডিসকাস কৰিম, অলৰাইট? So electrolytic cell যেটো ইয়াত কি হয়, it converts basically electrical energy to chemical energy. So এইটো ইয়াৰ কাৰণে আমি যোনটো ইলেক্ট্ৰোলাইটিক সেল সেই সেলটোক আমি এতিয়া মানে ক্ৰিয়েট কৰিম, ঠিক আছে?
So it is nothing like এনেকুৱা একো কথা নাই যে আমি এইটো ল্যাবতে আমি ক্ৰিয়েট কৰিব পাৰো বা ল্যাবত থাকিলেহে আমি এনেকুৱা এটা সেল বনাব পাৰিম so it can also be done at home because মানে বহুত ইজি হয় মই এতিয়া অলপ এলাবৰেট কৰি দিছো so first আমি এটা কন্টেইনাৰ ললো যেনিবা ঠিক আছে কন্টেইনাৰ এটা ললো অলৰাইট Sir, আৰু এই কন্টেইনাৰটোত আমি কি এড কৰিছো ফাৰ্ষ্টত যোনটো সোডিয়াম ক্লোৰাইড অথনি মই ডিসকাস কৰিছিলো সোডিয়াম ক্লোৰাইড যোনটো সলিড ষ্টেটত আছিল সলিড ষ্টেটৰ পৰা যেতিয়া আমি হিট কৰি দিলো কি মল্টেন ষ্টেটলে গ'ল হয় না মল্টেন ষ্টেট মানে বেলেগ একো নাই ইয়াত কি হৈছে যোনটো সোডিয়াম আৰু ক্লোৰাইডটো মানে আয়নিক ফৰ্মলে আহি গ'ল ইয়াত Na+Cl- টো সলিডত আছে ৰাইট এনেকে আছে So, এইটো আয়নিক ফৰ্মত হৈ গ'ল আৰু অলপ দূৰে দূৰে আছে মানে আয়নছৰ ফৰ্মত আৰু অলপ দূৰে দূৰে আছে এইকেইটা ঠিক আছে মল্টেন ষ্টেটৰ সো আমি ইয়াত এই মল্টেন ষ্টেটৰ সোডিয়াম ক্লোৰাইডটো এড কৰি দিলো সো এড কৰিম আৰু লগতে আমি দুটা ইলেক্ট্ৰড ইয়াত এড কৰি দিম ঠিক আছে ইলেক্ট্ৰড now you may ask me what are electrodes electrodes are nothing but ই কি কৰিছে সিস্টেমটো ইলেক্ট্ৰনছৰ ফ্লো কৰিব পৰা এটা মিডিয়াম হয় ঠিক আছে Electrons are the medium through which electrons can flow. Electrode, medium, nothing else but medium for the flow of electrons. ঠিক আছে so electrode add কৰি দিলো আৰু এই যে যোনটো মল্টেন ষ্টেটত থকা সোডিয়াম ক্লোৰাইড আছে মানে Na+Cl- আয়নিক ফৰ্মত যোনটো আছে সেইটা আমি ইয়াত এড কৰি দিলো so কেনেকৈ থাকিব randomly anywhere like this এনেকে আছে সাপোজ আৰু এটা কথা মন কৰিবলগীয়া যে ইলেক্ট্ৰডটো যোনটো থাকে এইটো মেটেল ইলেক্ট্ৰড হয় মেটেল দিয়ে বনোৱা থাকে আৰু এটা কথা কি এই ইলেক্ট্ৰড যোনটো আমি ইউজ কৰিম উই শুড কিপ দ্যাট ইন মাইন্ড দ্যাট দ্য ইলেক্ট্ৰড শুড বি ইনার্ট বাই ইনার্ট হোৱাট আই মিন ইজ ই ৰিয়েক্ট কৰিব নালাগিব ইট শুড বি আনৰিয়েক্টিভ যদি ইলেক্ট্ৰডটোৱে আমাৰ এই সোডিয়াম ক্লোৰাইডৰ লগত ৰিয়েক্ট কৰি যায় দেন কি হ'ব আল্টিমেটলি চেলটো ডিষ্ট্ৰয় কৰি দিব আৰু আমি যোনটো আমাৰ মোটিভ আছিল ইলেক্ট্ৰোলাইটিক সেল বনোৱা যোনে আমাৰ ইলেক্ট্ৰিকেল এনাৰ্জিটো কেমিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিব সো সেইটো হ'ব নোৱাৰিব আৰু তেতিয়া সো সেইকাৰণে কি হৈছে উই শুড কিপ দ্যাট ইন মাইণ্ড যে যোনটো ইলেক্ট্ৰড আমি ইয়াত এড কৰিছোঁ সেই ইলেক্ট্ৰডটো অলৱেজ ইট শুড বি ইনাৰ্ট ঠিক আছে আৰু জেনেৰেলি কোনটো ইলেক্ট্ৰড লোৱা দেখা যায় ইজ অৰ প্লেটিনাম ইলেক্ট্ৰড ঠিক আছে সো জেনেৰেলি প্লেটিনাম ইলেক্ট্ৰড লোৱা দেখা যায় ইয়াত আৰু এটা কথা ইয়াত এতিয়া ইলেক্ট্ৰিকেল এনাৰ্জি আমি প্ৰভাইড কৰিব লাগিব আমি মানে ইয়াত ইলেক্ট্ৰিকেল এনাৰ্জি প্ৰভাইড কৰিবৰ কাৰণে আমি কেনেকৈ এতিয়া হ'ব এইখিনি চব ঠিক আছে তো বাট ইফ ইউ কানেক্টেড উইথ এ চেল না ইউ নো চেল কি আমাৰ ভৰি চৰি চব জেগাতে মানে চেল ইনচাৰ্ট কৰা হয় ঠিক আছে কিয় থাকে চেল ইজ দেয়াৰ বিকজ চেল কণ্টেইনছ ইলেক্ট্ৰিকেল এনাৰ্জি আৰু আমাৰ যেনেকৈ ঘৰত ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে ইলেক্ট্ৰিকেল ৱায়াৰ্ছবিলাক থাকে তাত বেসিক্যালি ইলেক্ট্রিসিটি টু প্রডিউস কেনেকে হল বা ইলেক্ট্রিসিটি কেনেকে হৈছে due to the flow of electrons electricity is nothing but flow of electrons so ইয়াটো হে কাৰণে আমি সেল এটা কিয় এড কৰিছো সেলটোৱে যাতে আমাক ইলেক্ট্ৰনছ প্ৰভাইড কৰে আৰু যাতে আমি মানে কমপ্লিটলি সেলটো ক্ৰিয়েট কৰিব পাৰো ঠিক আছে আৰু আমি জানো কম্বিনেশন অফ সেল যেতিয়া এটাতকে বেছি হৈ যায় ঠিক আছে তো হেতু কি কোৱা হয় ব্যাটাৰী বুলি কোৱা হয় হয় না Okay, arrow by convention it is denoted as the diholitor side of positive ephale negative. So, enake depict kora hoy. So, yato he karone etu ephale positive aru ephale negative charge ase. Thik ase. Now, hoi gol amar eta ki hobo? Ami kenake confirm reaction to yat ki hoise cell tore negative or pora ki hoise electrons ahibo. Electrons ahi ei electron to add koribo. Initially কি আছিল দুটা ইলেক্ট্ৰড কি আছিল নিউট্রাল হৈ আছিল একো চাৰ্জ নাছিল হিয়াৰৰ মাজত বাট সেল টু ক্ৰিয়েট কৰাৰ লগে লগে এই নেগেটিভ এই ফলৰ পৰা যেতিয়া আমি ইলেক্ট্ৰন এটা প্ৰভাইড কৰি দিলো এই ইলেক্ট্ৰডত ইলেক্ট্ৰনটো গ'ল আৰু ইলেক্ট্ৰন কি হৈছে ইলেক্ট্ৰন হৈছে আমাৰ নেগেটিভলি চাৰ্জ হয় না সো নেগেটিভলি চাৰ্জ হয় so that means the electrode is now negatively charged electrode so ইয়াত হেকানে কোন অ্যাট্ৰাক্ট হ'ব এই ইলেক্ট্ৰনটো যেতিয়া এতিয়া প্ৰথমটো নিউট্ৰেল আছিল হেকানে সব randomly আছিল বাট এতিয়া যেহেতু এটো নেগেটিভলি চাৰ্জড ইলেক্ট্ৰড হৈ গ'ল ইয়াত কি অ্যাট্ৰাক্ট কৰিব here all the positive charges will attract so ইয়াত আমাৰ positive charge কোন কিটা আছে Na+ বোৰ positive charge right cations হয় so এই cations বিলাক এই ইলেক্ট্ৰডত attract কৰিব all right
সো দেন আমি কি পাম মই অকমান দেখাই দিছো সৰি সো এতিয়া আমি কি পাম কন্টেইনাৰটো এনেকে আছে আৰু দুটা ইলেক্ট্ৰন ইয়াত আছে ঠিক আছে এই সেলটো ওকে এতিয়া ইয়াত যেহেতু ইলেক্ট্ৰনস মানে এটো নেগেটিভলি চাৰ্জ হৈ গল এই ইলেক্ট্ৰনটো যোনকিটা ইনিশিয়ালি নিউট্ৰেল আছিল দুটা ইলেক্ট্ৰন ইনিশিয়ালি নিউট্ৰেল আছিল বাট এতিয়া কি হল এটো নেগেটিভলি চাৰ্জ হৈ গল সো গতিকে অল দা cations will attract here all right all the cations will attract over here গোটেইখিনি আমি ইয়াৰ চাৰিফালে cations খিনি পাম ঠিক আছে all right আৰু এইটো কাইন্ড অফ ডেফিচিট অফ ইলেক্ট্ৰনস কাৰণ কি এফালৰ পৰা ইলেক্ট্ৰন আহি পেলাই ইয়াত negatively charged electron create করিলে আর সব cation খিনি এফালে গুছি গল সো এইটো কাইন্ড অফ deficient হৈ গল না ইলেক্ট্রনৰ so we can assume it like ইয়াত positively charged আছে positively charged হৈ আছে এইটো কাৰণ ইয়াত একো ইলেক্ট্ৰন নাই basically so it can be assumed as positively charged electron so ইয়াত positively charged হয় so কোন attract কৰিব remaining this Cl minus so এইবিলাক ৰিচ হয় না ইলেক্ট্ৰন so এইটা positively charged হয় so হে কাৰণে ইয়াত anion খিনি attract কৰিব so anion খিনি ইয়ালে attract হৈ আহিলে ঠিক আছে so হৈ গল এতিয়া মেইন কথাটো মই কৈ দিলো so এতিয়া কি হল নেগেটিভলি চাৰ্জ খিনি ইয়াত attract হল পজিটিভ খিনি ইয়াত attract হল ঠিক আছে আৰু এটা কথা যেহেতু এটো নেগেটিভলি চাৰ্জ ইলেক্ট্ৰন হয় and it is attracting the cations attract কৰিছে so এই ইলেক্ট্ৰনটোৰ নাম দিয়া হল cathode ঠিক আছে ঠিক আছে because it attracts cation আৰু এইটো নাম দিয়া হল anode কিয়নো এই ইলেক্ট্ৰনটোৱে কি attract কৰিছে anions বিলাক attracts anion okay এতিয়া what else okay এতিয়া আমি ৰিঅ্যাকশন টু সাম বেসিক্যালি ইয়াত দুটা টাইপৰ ৰিঅ্যাকশন হল এটা সোডিয়াম Na+ লগত এটা Cl- লগত সো সেই ৰিঅ্যাকশনটো আমি ডিসকাস কৰিম ঠিক আছে let me wrap it so first cathode কি ৰিঅ্যাকশন হৈছে cathode কি ৰিঅ্যাকশন হয় আমি দেখি পাইছো যে ফার্স্ট Na+ আছিল এতিয়া কি হৈছে হেতি এটা ইলেক্ট্ৰন পাই গল পাই যোৱাৰ লগে লগে ই Na লে কনভার্ট হল বাট ইনিশিয়ালি আমি গম পাইছো যে Na হদায় Na+ হে থাকিব বিচাৰে সোডিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি 1s2 2s2 2p6 3s1 সো কিন্তু এই ইলেক্ট্ৰনটো আউটাৰ মোস্ট যদি উলাই দিয়ে তেতিয়া কি হ'ব 6 + 2 8 সো ষ্টেবল হৈ থাকে হয়নে সো হেকাৰণে কি হদায় Na+ লে থাকিব বিচাৰে সো Na+ ৰ পৰা Na লৈ যোৱাটো নিজেটো হি হ'ব নোৱাৰে সো আমি ইতে গম পালো ইয়াত আমি ইলেক্ট্ৰোলাইটিক সেলটো ক্ৰিয়েট কৰাৰ লগে লগে আমি এইটো ৰিঅ্যাকশন আমি কৰি পেলাই আমি সোডিয়াম বনালো ৰাইট বনালো দ্যাট মিন্স Na+ ৰ পৰা আমি Na লে আনিব পাৰিলো নহলে তো এইটো নিজে হোৱা প্ৰসেস নহয় কাৰণ হদায় উল্টাটো হয় মানে সোডিয়ামহে Na+ হিচাপে থাকিব বিচাৰে not Na+ will not like to stay as sodium but ইয়াত আমি ইলেক্ট্ৰোলাইটিক সেল এটা ক্ৰিয়েট কৰি মিলি আমি এতিয়া ফাইনালি এইটো ৰিঅ্যাকশন কৰিলো ঠিক আছে আৰু সেকেন্ড কি হল সরি সেকেন্ড কি হৈছে Cl- আছিল ঠিক আছে Cl- কি কৰিলে হি Cl লে নিজে আহি আৰু এটা ইলেক্ট্ৰন হি লুজ কৰি দিলে Cl- ইয়াত কি কৰিলে এটা ইলেক্ট্ৰন লুজ কৰি দিলে আৰু নিজে Cl লে আহিলে বেসিক্যালি Cl বুলিটো নাথাকে মানে এই Cl2 গ্যাস ফর্মত থাকে সো আলটিমেটলি এটা ক্যান্সেল হয় Cl + E হ'ব মানে কি Cl- নিজে এটা ইলেক্ট্ৰন লুজ কৰি হি Cl লে আহি মানে এনেকে থাকে মানে it stays like this now all right so এতিয়া আমি গম পালো দুটা টাইপ অফ ৰিঅ্যাকশন আমি দেখি পালো ক্যাথোডত কি হৈছে হেটো ৰিঅ্যাকশন হল আৰু এনোডত আমাৰ এই Cl ৰ লগত ৰিঅ্যাকশন হল ঠিক আছে now okay ইয়াৰ পাছত sorry এটো এটা মুছে দিব নুবুছো because I have to explain something over here so এতিয়া আমাৰ সার্কিটটো কমপ্লিট হৈ গল ৰাইট সার্কিটটো কমপ্লিট হৈ গল সো এটা কথা এতিয়া কোৱেশ্চন এটা আহিব পাৰে সবৰে যে ইয়াৰ পৰা যে সেলটোৰ পৰা যে নেগেটিভৰ ইয়াৰ পৰা যে ইলেক্ট্ৰন আহিছে
So electron ইয়াত আহিলে positive খিনি attract হল positive attract হল লগে লগে এটো kind of positive charge electron হৈ গল so all the negatives got attracted here ঠিক আছে গম পাইছো বাট ইয়াত যে ইলেক্ট্ৰনটো আহিলে কেনেকৈ আহিলে মানে কি ইয়াত কি ইলেক্ট্ৰন কি কৰবাত ইয়াত সেলৰ ভিতৰত মানে একদম একগাল ইলেক্ট্ৰনছ আমি ষ্ট'ৰ কৰি থৈছো তেনেকুৱা কিবা কনচেপ্ট আছে নেকি সো দ্য আনসাৰ ইজ নো তেনেকুৱা নাই আমি সেলটো ইউজ এই কাৰণে কৰিছো যাতে জাস্ট এটা মিনিমাম পটেনশিয়েল ডিফাৰেন্স জেনাৰেট হওক আৰু ৰিয়েকশনটো মানে ষ্টাৰ্ট হৈ যাওক কাৰণ কি প্ৰথমতে যদি সেলটো নাথাকিলহেঁতেন দেন আমি ফাৰ্ষ্ট মানে ৰিয়েকশনটো ষ্টাৰ্ট কৰিবলৈ অসুবিধা হ'লহেঁতেন হয় না মানে সেলটোৰ কাৰণে আমি এটা potential difference create কৰিলো হি এটা ইলেক্ট্ৰন দিলে এন্ড দেন বাকিটো নিজে নিজে হৈ আছে ইলেক্ট্ৰন দিলে সোডিয়াম প্লাস খিনি এট্ৰাক্ট হৈ গল ইয়াত কি হ'ল Cl মাইনাস খিনি এট্ৰাক্ট হৈ গল আৰু নিজেটো Cl তে কনভাৰ্ট কৰি এটা ইলেক্ট্ৰন এফালে ৰিলিজ কৰি দিছে সেই ইলেক্ট্ৰনে আকৌ গৈ এফালে আহিলে সো আলটিমেটলি এফালে গোটেই সাৰ্কিটটো এনেকে গৈ আছে ঠিক আছে সাৰ্কিটটো এনেকে হৈ আছে সো সাৰ্কিট গৈ হৈ আছে মানে কি ইয়াত আমাৰ আয়নছ খিনি ফ্লো হৈ আছে দ্যাট মিন্স কারেন্ট ইজ ফ্লোইং এন্ড এজ আ ৰিজাল্ট what reaction is completed right so bhabasun mane prothomote ki asle non spontaneous asle sodium chloride yat ami jodi reaction to mane overall ami jodi heri kori sao add kori sao etu aru etu thik ase one equation 1 aru equation 2 jodi ami solve koru then ki kam Na plus Cl minus will give you Na plus half Cl2 alright এইদৰে থাকে দেই not এইদৰে exist নকৰে it always exists as Cl2 so chlorine gas হিচাপে so this is what কাৰণ electrons খিনি কাট খাই গল so finally we got our reaction this that means Na plus Cl minus কি দিব NaCl so NaCl ৰ পৰা আমি কি পালো sodium plus half Cl2 so ভাবাচোন ইনিশিয়ালি কি আছিল সোডিয়াম ক্লোৰাইড এটো এটা নন স্পন্টেনিয়াস আছিল ৰাইট ইয়াৰ পৰা জাস্ট আমি হিট কৰা লগে লগে আমি অকল মল্টেন ষ্টেটত পাইছিলো সোডিয়াম ক্লোৰাইড Na প্লাস আৰু Cl মাইনাস অলপ অলপ দূৰ দূৰ গৈ মানে দুটা আয়নিক ফৰ্মত এক্সিষ্ট কৰি আছিল আৰু বাকিটা একো হোৱা নাছিল বাট এতিয়া কি হ'ল হে Na প্লাস মানে ফাইনালি আমি ইলেক্ট্ৰোলাইটিক সেলটোৰ ইলেক্ট্ৰিকেল এনাৰ্জিটো ইউজ কৰি পেলাই আমি কি কৰিলো সোডিয়াম ক্লোৰাইডৰ পৰা আমি Na প্লাস হাফ Cl2 ইউজ কৰিলো now suppose if someone asks someone যদি কিছুমানে যদি কোনোবাই খুদে যে আমাক ক্লোৰিন গ্যাস লাগে বা ক্লোৰিন গ্যাস প্ৰডিউস কৰিব লাগে দেন কি কৰিম আমি এইটো মেথড ইউজ কৰি ইলেক্ট্ৰোলাইটিক সেল টু ইউজ কৰি পেলাই আমি Cl মাইনাসৰ পৰা আমি ক্লোৰিন গ্যাসটো প্ৰডিউস কৰি দিব পাৰো ঠিক আছে so I hope this much is clear so the next step